हेलो फ्रेंड्स, वेलकम टू माय फार्स्ट मिनी ब्लॉग। সদায় আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াম বুলি ভাবিয়ে থাকোঁ, কিন্তু দিয়াহে হোৱা নাছিল। কি দিম কি নিদিম কৈ আজি ভাবিলোঁ এটা ৰেচিপি ভিডিঅ'কে আগবঢ়াই দিওঁ। দিনটোৰ কামৰ শেষত কি খাওঁ কি নাখাওঁ কৈ হাউতকৈ দোকানলৈ গৈ চিকেন অলপমান লৈ আহিলোঁ আৰু মইনো কেনেকৈ বনালোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। চাওকচোন মইনো কেনেকৈ বনালোঁ। এয়া প্ৰথমতে তেল গৰম হ'বলৈ দি তেজপাত, লং, ইলাচি আৰু শুকান জলকীয়া দুটামান দি এয়া পিঁয়াজখিনি দি অলপমান লৰাই দিলোঁ। পিঁয়াজখিনি আধা সিজা হোৱাৰ পিছত নহৰু আৰু আদা পিচি থোৱাখিনি দি দিলোঁ। এয়া জিৰা, ধনিয়া আৰু ৰেড চিলি পাউডাৰ অকণমান দি এনেকৈ লৰাই দিলোঁ। লগতে তেজপাত দুটা দি দিছোঁ, হালধি আৰু পানী অলপ দি অকণমান সময়ৰ কাৰণে লৰাই লৈছোঁ। তাৰপিছত বিলাহী পিচি থোৱা বিলাহীখিনি নিমখ অলপৰ ৰসত দি এয়া এনেকৈ লৰাই দিছোঁ। তাৰপিছত চিকেনখিনি দি দিলোঁ। মছলাখিনিৰ লগত ভালকৈ মিহলি হ'বৰ বাবে লৰাই 5 মিনিটমানৰ কাৰণে ঢাকোন এখন দি দিলোঁ। তাৰপিছত এয়া 5 মিনিটমানৰ পিছত আকৌ এবাৰ লৰাই দিছোঁ। তাৰপিছত পানী দি 10 মিনিটমানৰ কাৰণে উতলিবলৈ দিলোঁ। তাৰপিছত এয়া অলপমান চিকেন পাউডাৰ দি এয়া কেঁচা জলকীয়া কেইটামান দি দিলোঁ। ফাইনেলি মোৰ ৰেচিপি ৰেডি। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব দেই। আজিলৈ আহিছোঁ, বাই বাই।